নমস্কাৰ ষ্টুডিঅ' মজিয়াত মই আছোঁ আপোনালোকৰ সৈতে হৰিদ্ৰ হাজৰিকাৰী মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক জনাম। অশোক সিংঘাল সন্দেহজনক লোক। অশোক সিংঘালক সন্দেহজনক এবাৰ আখ্যা দিছে বিধায়ক অখিল গগৈ। সেই মানুহজন কেতিয়া অসমীয়া হ'ব নোৱাৰে, অসমলৈ কেতিয়া আহিছিল অশোক সিংঘাল বুলি এবাৰ প্ৰশ্ন বিধায়ক অখিল গগৈ। আৰু সমান্তৰালভাৱে তেওঁ কেতবোৰ বিস্ফোৰক এবাৰ অভিযোগ তুলিছে। অসমত লুণ্ঠন কৰি গোটেই মাটি কিনি ৰাখিছে অশোক সিংঘালে। লুণ্ঠনৰ বাহিৰে তেওঁৰ অৱদান অসমত কি আছে বুলিও অখিল গগৈ এবাৰ প্ৰশ্ন। বিশদ তথ্য আহি পৰিছে কেতবোৰ বিস্ফোৰক মন্তব্যৰ সৈতে, সবিস্তাৰে আমি আপোনালোকক জনাই যাম। আমি ইতিমধ্যে জনাইছোঁ এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং। অশোক সিংঘালক লৈ এইবাৰ বিধায়ক অখিল গগৈৰ কটু সমালোচনা। অশোক সিংঘাল এজন সন্দেহজনক লোক। অশোক সিংঘালক এইবাৰ সন্দেহজনক আখ্যা দিলে বিধায়ক অখিল গগৈয়ে। অসমীয়া মানুহক ভালকৈ কথা ক'ব নোখোজে অশোক সিংঘালে, আৰু সেই মানুহজন কেতিয়াও অসমীয়া হ'ব নোৱাৰে। অসমলৈ অশোক সিংঘাল কেতিয়া আহিছিলে সেই বুলিও অখিল গগৈয়ে প্ৰশ্ন কৰিছে। আৰু কেৱল ইমানে নহয়, অসমত লুণ্ঠন কৰি সম্পত্তিৰ এতিয়া পাহাৰ গঢ়িছে অশোক সিংঘালে। লুণ্ঠনৰ বাহিৰে তেওঁৰ অসমখনত অৱদান কি আছে, জনতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা কি বুলি অখিল গগৈ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে। অসমীয়া মানুহক ভালকৈ কথা ক'ব নোখোজে অশোক সিংঘালে। হিমন্ত বিশ্ব শৰ্মাই হিন্দী ভালকৈ নাজানে বাবেই অশোক সিংঘালক লগত ৰাখিছে বুলিও মন্তব্য অখিল গগৈ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামো এইজন হিন্দী ভাষিক দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দাদাগিৰি সংস্কৃতি অসমত দেখুৱাই অশোক সিংঘালে। ভাওনাক লৈ মন্তব্য কৰি বিতৰ্কৰ আওতালৈও আহিছিলে এইগৰাকী অশোক সিংঘাল। আৰু অশোক সিংঘালক এবাৰ সন্দেহজনক লোক আখ্যা বিধায়ক অখিল গগৈৰ। অসমত কেৱল লুণ্ঠন চলাইছে অশোক সিংঘালে। আৰু অশোক সিংঘালৰ পাহাৰ, সম্পত্তিৰ যি পাহাৰ, সেই সম্পত্তিৰ পাহাৰ গঢ়াৰ বাহিৰে বৰ্তমান অসমত তেওঁৰ কি অৱদান আছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। এফালৰ পৰা অসমত লুণ্ঠন চলাই গৈছে, অসমীয়া মানুহক ভালকৈ কথা ক'ব নোৱাৰে বিধায়কগৰাকীয়ে। অখিল গগৈ এনেধৰণে কৈছে অশোক সিংঘালে অসমলৈ কেতিয়া আহিছিলে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। অসমীয়া মানুহৰ লগত তেওঁ কেনেকৈ কথা পাতে, অসমত লুণ্ঠন কৰি এফালৰ পৰা অশোক সিংঘালে মাটি কিনি এতিয়া চাৰিওফালে নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িছে। যি কেতবোৰ তেওঁ বিস্ফোৰক মন্তব্য কৰিছে, মন্তব্য আমি ইতিমধ্যে লাভ কৰিছোঁ, আপোনালোকলৈ আগবঢ়াইছোঁ। তো এই মানুহজনক, এই সন্দেহযুক্ত অসমীয়া ভাষী মানুহজনক, সন্দেহযুক্ত অসমীয়া মানুহ মানে কোনোদিন সন্দেহযুক্ত মানে এই মানুহটো কেতিয়াও অসমীয়া হ'ব নোৱাৰে। সেই মানুহজন অসমীয়া মানুহ নহয়। অসমলৈ কেতিয়া আহিলে মই সদায় সুধি থাকোঁ, অশোক সিংঘাল অসমলৈ কেতিয়া আহিলে, তেওঁ ঘৰ ক'ত, তেওঁ অসমৰ ঠিকনা ক'ত। তেওঁ অসমত লুণ্ঠন কৰি গোটেই গুৱাহাটী মাটিত লুণ্ঠন কৰি এপাৰ্টমেণ্ট বনোৱাৰ বাহিৰে অসমত তেওঁৰ অৱদান কিবা আছে নেকি? লুণ্ঠনৰ বাহিৰে তেওঁৰ কিবা অৱদান আছে নেকি? আপোনালোকৰ লগত কথা পাতিলেও যেনেকৈ কথা পাতিব, মইতো কথাই নাপাতো, সেইকাৰণে মই ওলোটাই দমহে দিওঁ অকল। আপুনি কি অসমীয়া মানুহক ভালকৈ কথা ক'ব, এনেকৈ কওঁ মই। ভাওনা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে, বৰগীত কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে, বিহু কি বস্তু, বাগৰুম্বা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে। সেই মানুহজন অসমীয়া মানুহ নহয়। অসমলৈ কেতিয়া আহিলে মই সদায় সুধি থাকোঁ, অশোক সিংঘাল অসমলৈ কেতিয়া আহিলে, তেওঁ ঘৰ ক'ত, তেওঁ অসমৰ ঠিকনা ক'ত। তেওঁ অসমত লুণ্ঠন কৰি গোটেই গুৱাহাটী মাটিত লুণ্ঠন কৰি এপাৰ্টমেণ্ট বনোৱাৰ বাহিৰে অসমত তেওঁৰ অৱদান কিবা আছে নেকি? লুণ্ঠনৰ বাহিৰে তেওঁৰ কিবা অৱদান আছে নেকি? হিমন্ত বিশ্ব শৰ্মাই হিন্দীটো ভালকৈ নোৱাৰে কাৰণে, আৰু দিল্লীত অমিত শ্বাহ আৰু হিন্দী ভাষী মানুহবিলাকৰ লগত ভালকৈ সম্পৰ্ক ৰাখিব লাগে কাৰণে গোটেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম এই হিন্দী ভাষী উত্তৰ ভাৰতৰ পৰা অহা তো এই মানুহজনক, এই সন্দেহযুক্ত অসমীয়া ভাষী মানুহজনক, সন্দেহযুক্ত অসমীয়া মানুহ মানে কোনোদিন সন্দেহযুক্ত মানে এই মানুহটো কেতিয়াও অসমীয়া হ'ব নোৱাৰে। 1000 বছৰ থাকিলেও নোৱাৰে, কাৰণ একদম আপুনি কালচাৰটো চাবচোন, অসমীয়া বিৰোধী কালচাৰ। একদম কালচাৰটোৱে দাদাগিৰি, উত্তৰ ভাৰতৰ দাদাগিৰি কালচাৰ হয়নে নহয়? আপোনালোকে চাব, আপোনালোকৰ লগত কথা পাতিলেও যেনেকৈ কথা পাতিব, মইতো কথাই নাপাতো, সেইকাৰণে মই ওলোটাই দমহে দিওঁ অকল। আপুনি কি অসমীয়া মানুহক ভালকৈ কথা ক'ব, এনেকৈ কওঁ মই। গতিকে অশোক সিংঘালৰ ওচৰলৈ ভাওনা কথাক লৈ যাবই নাপায়। ভাওনা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে, বৰগীত কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে,
বিহু কি বস্তু, বাগৰুম্বা কি বস্তু, বান্দৰে নাৰিকলৰ মূল নুবুজে। গতিকে নাযাব আপোনালোকে। মানে অশোক সিংঘালে ভাওনাৰ বিষয়ে কি জানিব? মই সদায় কৈ থাকোঁ যে অশোক সিংঘাল ক'ৰ মানুহ, অশোক সিংঘালৰ ঘৰ ক'ত? বিজেপি চৰকাৰে অশোক সিংঘালক মন্ত্ৰী পাতিছে কিয়? অশোক সিংঘাল আউট এণ্ড আউট আমাৰ খিলঞ্জীয়া বিৰোধী, অসমৰ সংস্কৃতি বিৰোধী এজন মানুহ। তেওঁ কথা বাৰ্তাত দেখিছে নাই, উত্তৰ ভাৰতৰ দাদাগিৰিৰ বাহিৰে আন একো নাই। তেওঁ কথা বাৰ্তা আমাৰ অসমীয়া সংস্কৃতিৰ লগত নিমিলেই নহয়। তেওঁ অসমৰ ভাওনা কি বুজি পাব? অশোক সিংঘালে ভাওনাৰ কিবা মূল বুজি পাব নেকি? বান্দৰে নাৰিকলৰ মূল যেনেকৈ বুজি নাপায়, অশোক সিংঘালেও অসমৰ লোক সংস্কৃতিৰ মূল, অসমৰ বৰগীতৰ মূল আৰু অসমৰ ভাওনাৰ মূল বুজি নাপায়। গতিকে হিমন্ত বিশ্ব শৰ্মাই অকল হিন্দীভাষী মানুহৰ ভোট লাগে কাৰণে আৰু দিল্লীত যাতে তেওঁৰ অৱস্থা ভাল হৈ থাকে, গতিকে হিন্দীভাষী মানুহ এজনক যেনে তেনে মন্ত্ৰী পদত ভৰাই থৈছে। গতিকে এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহে যি অকল অসমত লুণ্ঠন কৰিবলৈ আহিছে, অসমৰ কাৰণে কাম কৰিবলৈ অহা নাই, তেওঁ ভাওনাৰ বিৰুদ্ধে বক্তব্য দিবই। আৰু ভাওনাৰ কাৰণে আপোনালোকেও এই অশোক সিংঘালৰ ওচৰলৈ যাবই নাপায় নহয়। বেপাৰীৰ পৰা ক'ৰবাত কোনোবাই ভাওনাৰ কাৰণে পইচা নিবলৈ যায় নেকি? বৰগীত, বিহু এইবিলাকৰ কাৰণে, ভাওনাৰ কাৰণে নিমন্ত্ৰণ কৰিবই নাপায়। ভাওনাৰ নামেই শুনা নাই চাগে ভালকৈ এতিয়ালৈকে। তেওঁ ভাবি আছে ভাওনা মানে